মডেল কোড অফ কণ্ডাক্ট অহাৰ আগতে আমাৰ আহোম জনগোষ্ঠীৰ কেইবাটাও সংগঠনক মই নিমন্ত্ৰণ কৰিছিলোঁ, কিন্তু যিহেতু মডেল কোড অফ কণ্ডাক্ট আহিলে সেইকাৰণে আনুষ্ঠানিক মিটিং হ'ব নোৱাৰে বা মোৰ কাৰ্যালয়টো মই লগ পাব নোৱাৰোঁ। সেইকাৰণে অনানুষ্ঠানিকভাৱে নবাতেল হোটেলতে লগ পালোঁ আৰু আজি চৰকাৰী কথা পাতি আৰু কোনো বহুত বেছি প্ৰাসংগিকতা নাই। সৌজন্যমূলকে আজি কথা হ'ল, সিৰিয়াছ কথা পিছত পাতিব লাগিব। অসমত যোৱা 5টা বছৰে আইন শৃংখলা পৰিস্থিতিৰ যি উন্নতি হ'ল তাৰ পৰিপ্ৰেক্ষিতত ইলেকশ্যন কমিশ্যনে ছিংগল ফেজ তামিলনাডু কেৰালাৰ দৰে অসমতো কৰাৰ সিদ্ধান্ত লৈছে। মই ভাবোঁ অসম চৰকাৰৰ বাবে ই এক সন্তুষ্টিৰ বিষয় আৰু নিৰ্বাচন পৰিচালনা কৰাৰ দায়িত্ব আমাৰ প্ৰশাসনৰ। কেনেকৈ হ'ব, কি ধৰণে কৰিব, ইলেকশ্যন কমিশ্যন আৰু আমাৰ অফিচাৰসকলে লগ লাগি ভাল কৰি ইলেকশ্যনটো পৰিচালনা কৰিব। মই ফলাফল কেনেকুৱা হ'ব ক'ব নোখোজোঁ। 103টা ছিটত আমি ভাল কৰি প্ৰতিদ্বন্দ্বিতা কৰিম। কেনেকুৱা হ'ব, কি হ'ব, যেতিয়া ৰাইজৰ মাজত যাম তেতিয়াহে গম পোৱা যাব। আজিলৈকেতো চৰকাৰী কামেই হ'ল, গতিকে কালিৰ পিছত আমি গম পাম। মই কংগ্ৰেছৰ আভ্যন্তৰীণ ৰাজনীতিৰ ওপৰত মই মাত মাতিব নোখোজোঁ, এইটো মোৰ কাম নহয়। কি পত্ৰ লিখিছে, আজি লিখা বুলি ক'ব, কালি ৰাতিপুৱা নাই লিখা বুলি কৈ দিব। সেইকাৰণে ইয়াৰ ওপৰত কমেণ্ট নিদিয়াই ভাল। জাহাজৰ বেপাৰী কি আদাৰ বেপাৰীয়ে জাহাজৰ খবৰ লৈ কি পাব? মইতো এটা ভৱিষ্যতবাণী কৰি থৈ দিছোঁ আৰু মই সেইটোত ষ্টেণ্ড লৈ আছোঁ যে হয়, প্ৰদ্যুৎ বৰদলৈ বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে, কাৰণ তেওঁক যিকেইজন ল'ৰাই মাৰ্ডাৰ কৰিব খুজিছিল তেওঁলোককে গৈ কংগ্ৰেছৰ সভাপতিয়ে গামোচা পিন্ধাই দিলে। আৰু প্ৰদ্যুৎ বৰদলৈৰ লগত মই 15 বছৰ একেলগে কাম কৰিছোঁ। মানুহজনৰ স্বাভিমান এটা আছে। এতিয়া কংগ্ৰেছত স্বাভিমানটোক বন্ধকত থৈ বহুত দিন মানুহ চলি থাকে, এদিন চলিব নোৱাৰা হৈ যায়, তেতিয়া দলটোৰ পৰা ওলাই আহে। প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এই দিনটো মই 2029 ধৰি থৈ দিছোঁ। এটা কথা ওলোৱা দেখিবলৈ পোৱা গৈছে যে অগপক যিকেইখন আসন দিছে বিজেপিয়ে তাক লৈ সন্তুষ্ট নহয় আৰু দিল্লীত মিটিং কৰিব বুলি অগপৰ দলত আমি স্পষ্টভাৱে আমি কৈ দিছোঁ যে আমি কিমান কেইখন আসন দিব পাৰোঁ। অমিত শ্বাহ ডাঙৰীয়াই তেওঁলোকক কৈছে যে যদি কিবা লাগে আপোনালোকে যুক্তি সহকাৰে মোক পঠাই দিব, আমি পাৰ্লিয়ামেণ্টাৰী বৰ্ডত এবাৰ বিবেচনা কৰি চাম। কিন্তু মই ভাবোঁ যে এটা ৰাজনৈতিক দলে নিজৰ যিটো গ্ৰাউণ্ডত পজিশ্যন, সেইটো পজিশ্যনৰ ওপৰত ভিত্তি কৰি ইলেকশ্যন উঠিব লাগে। কাৰণ আমি যদি ভুল সিদ্ধান্ত লওঁ তাৰ প্ৰত্যক্ষভাৱে লাভৱান কংগ্ৰেছ হ'ব। যিহেতু আমি NDA, বিজেপিয়ে কেইখন পালে, AGPয়ে কেইখন পালে হিচাপ কৰি লাভ নাই। আমি যেনেকৈ হাগ্ৰামা মহিলাৰে কৈছে যে চব NDA, আমি NDA হৈ ইলেকশ্যন উঠিব লাগে, নহ'লে কংগ্ৰেছ লাভৱান হ'ব।